আপোনাক এইটো কথা সুধিব বিচাৰিছোঁ যে এনেকুৱা এটা শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ অকল ইছ্যু কথা কৈ বিজেপিৰ বিৰুদ্ধে এতিয়া যুঁজিবলৈ অকল মুখেৰে কথা ক'লে নহ'ব, কথা ক'ব জানিলেই নহ'ব, ষ্ট্ৰেটেজি লাগিব, বহুখিনি লাগিব। এতিয়া আপোনালোক যেতিয়া একেলগে ক'ৰবাত বহে তেতিয়াও বিভিন্ন ধৰণৰ ধৰক আপুনি লিলি হোটেলত বহিলে, তাতে জলপান খালে, তাতে আলোচনা কৰিলে, তাতে কাৰোবাৰটো শেষ, কোনো ফল নাহে। কেতিয়াবাকো তেওঁলোকে এটা নেৰেটিভ ছেট কৰে, যিটো আমি পাইছোঁ যে আপোনালোক বহি আছে, কোনোবাই আপোনাক ব্যক্তিগত কথা এটা সুধিলে, সেইটোকে এটা বেলেগ ধৰণে, মই সেই খোলাকেই কৈছোঁ, ইয়াৰ আগৰবাৰ আপোনালোক বহিলে আপোনাৰ কিবা বিবাহৰ প্ৰসংগ ওলালে, সেইটো এটা ডাঙৰ নেৰেটিভ কৰি পেলাই যে তাত অকল বিবাহৰ আলোচনাহে হয়। এই যিটো তেখেতসকলৰ মানে ষ্ট্ৰেটেজি, এই বিষয়টোতে মানুহৰ মাজলৈ এই কথাটো তেনেকৈ লৈ যাব বিচাৰিছে যে বিৰোধী ঐক্য মঞ্চৰ বৈঠক মানে ভাত খোৱা, শাক খোৱা, বিয়াৰ কথা, কোনো চিৰিয়াছ কথা নাই। গতিকে এই কথাখিনিৰ বিৰুদ্ধে যুঁজিবলৈ এটা সুপৰিকল্পিত ষ্ট্ৰেটেজি লাগিব। সেই বস্তুটো তেওঁলোকক সহায় বহুতেই কৰিছে। একটো তেওঁলোকৰ ধন আছে, অৰ্থবন্ধ, এই প্ৰসংগটোলৈকে আহিব। দ্বিতীয়টো তেওঁলোকক মানে মিডিয়া, মাছ মিডিয়া বুলি যাক কয়, তেওঁলোকেও সহায় কৰিছে যথেষ্ট পৰিমাণে। কাৰণ তেওঁলোকে এইটো ভয় ভাবুকিৰ এটা তেওঁলোকৰ কাৰবাৰ এটা আছে, ব্লেকমেইলিঙৰ কাৰবাৰ এটা আছে। তাৰপিছত আজিকালি ছ'চিয়েল মিডিয়াওটো নিয়ন্ত্ৰণ হয়, ফেচবুকটো নিয়ন্ত্ৰণ হয়। মোৰ ফেচবুকটো যেতিয়া ভিউ বহা আৰম্ভ হয়, তেওঁলোকে অৰ্গেনাইজ ৱেত ৰিপৰ্টিং কৰে, অৰ্গেনাইজ ৱেত তেওঁলোকে ৰিপৰ্ট কৰি 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 ভিউৱাৰশ্বিপটো কমাই দিয়ে। নতুবা বিভিন্ন ধৰণে আজিকালি ছ'চিয়েল মিডিয়াও তেওঁলোক কণ্ট্ৰল কৰিব পৰা, ফেচবুক কণ্ট্ৰল কৰিব পৰা হৈছে, বেলেগ বেলেগ। তাৰমানে যেতিয়া কৰ্পৰেটৰ হাতলৈ চব বস্তু গুচি গৈছে, গোটেই বস্তুটো তাৰমানে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণৰ দিশলৈ যেতিয়াই গুচি গৈছে, আনকি ইণ্ডিপেণ্ডেণ্ট মাইণ্ডছেট, মুক্ত চিন্তাৰ যিসকল লিখক আছে, তেওঁলোককো মুখ্যমন্ত্ৰীয়ে ক'ব পৰা হৈছে যে জুই জ্বলোৱা লিখা নিলিখিব। কথাটো ছিগনিফিকেণ্ট, মানে খুব গুৰুত্বপূৰ্ণ কথা। আজি মুক্ত চিন্তাৰে গান গোৱা, জুবিনদাৰ দৰে মানুহক, মুক্ত চিন্তাৰে কথা কোৱা মানুহ আজিতো ষড়যন্ত্ৰ বুলি কৈ আছে, তেওঁক হত্যা কৰা বুলি কোৱা হৈ আছে। তাৰমানে হত্যাৰ আঁৰত কিবা নিশ্চয় থাকিব। গতিকে এই গোটেই কথা বতৰাবোৰ যিবোৰে মুক্তভাৱে কয়, যিসকলৰ প্ৰভাৱ আছে সমাজ জীৱনত, তেওঁলোককো কেনেকৈ তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিব পাৰে। ৰাইজৰ দলেই হওক, আপোনালোকেই হওক, কংগ্ৰেছেই হওক, লেফ্ট ফৰামেই হওক, ইছ্যুবিলাক যিদৰে ৰাইজৰ মাজলৈ লৈ যাব লাগিছিল, লৈ যোৱাত ব্যৰ্থ হৈছে। বিশেষকৈ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যা, এই বিষয়টোক লৈ আপুনি জুবিন গাৰ্গ বুলি কোৱা কাৰণে মোৰ মনলৈ কথাটো আহিলে যে সমগ্ৰ ৰাজ্যত এটা জাগৰণৰ সৃষ্টি হৈছিল, মানুহে জানিব বিচাৰিছিল। কাৰণ সেই নৰ্থ ইষ্ট ফেষ্টিভেলখনৰ আয়োজক আছিল ফৰেইন এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, অসম চৰকাৰৰ লগো তাত আছিল, চৰকাৰী বিভিন্ন প্ৰসংগ তাত আছিল, জড়িত হৈ আছিল। অৰ্থাৎ চৰকাৰী আয়োজন এটাত জুবিন গাৰ্গ ঢুকাল, এই বিষয়টোকে বিৰোধীয়ে ৰাইজৰ মাজলৈ লৈ যাব নোৱাৰিলে। আপুনি স্বীকাৰ কৰে? নিশ্চয় নিশ্চয়, সেই কথাটো অস্বীকাৰ নকৰোঁ বা তেনেকুৱা ধৰণৰ বহু বিষয়ত আমি বিফল নিশ্চয় হৈছোঁ, এইটো কথা মানে অস্বীকাৰ কৰিলে ভুল হ'ব। কিন্তু আমি চেষ্টা যথেষ্ট আমাৰ ফালৰ পৰা কৰিছোঁ। কিছুমান বস্তুত আমি চেষ্টা কৰিলেও ধৰক আমি সেই ধৰণৰ সহযোগিতা আমি ধৰক আজিকালি গোটেই কথাবোৰ ক'ত যায়, মাছ মিডিয়া আৰু ছ'চিয়েল মিডিয়া, তাত আমি ক'ৰবাত সফল হ'ব পৰা নাই। আমি যি ধৰণে এইটো এটা গোটেই ব্যৱস্থাপনাটো তেনেকুৱা কৰি পেলোৱা হৈছে, গোটেই ছিষ্টেমটো তেনেকৈ তেওঁলোকে নিয়ন্ত্ৰণাধীন কৰি পেলাইছে। আৰু তাৰ লগে লগে সকলো একেলগে ঐক্যবদ্ধভাৱে লৈ যোৱাটো আমি বিফল হৈছোঁ। কাৰণ অকল মই জাতীয় পৰিষদ লুৰিণজ্যোতি গগৈয়ে নহয়, এজ এ হোল টিম হিচাপে কংগ্ৰেছ দল, ৰাইজৰ দল, বাওঁপন্থী দলসমূহ বা আমি কাৰ্বি আংলঙৰ যদি অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স বুলি কওঁ, আমি সকলোৱে সন্মিলিতভাৱে মানুহৰ মাজলৈ যোৱা, মানুহৰ মাজত কাউণ্টাৰ নেৰেটিভ এটা ক্ৰিয়েট কৰা। আপুনি যিটো কথা কৈছে, তেওঁলোকে যদি ডিভিজিভ পলিটিক্স কৰিছে, আমি ইউনিটিৰ পলিটিক্সটো কৰিব লাগিব, তেতিয়াহে মানুহে একচেপ্ট কৰিব। নহ'লে কিয় তেওঁলোকৰ নেৰেটিভটোত যদি আমি হাত উজান দিছোঁ, তেতিয়াহ'লে নহ'ব। তেওঁলোকে এপিজমেণ্টটো তেওঁলোকেও কৰি আছে, তেওঁলোকে কয় যে আপোনালোকে আমুকৰ এপিজমেণ্ট কৰিছে, কিন্তু তোমালোকেতো এপিজমেণ্ট কৰি আছা। আমি ক'ব লাগিব যে ন' এপিজমেণ্ট, কোনো ধৰ্মৰ ভিত্তিটো কোনো ধৰণৰ তোষামোদ আৰু তল্যমৰ্দন নহয়, কোনো জাত পাতৰ ভিত্তিটো নহয়, কোনো বৰ্ণৰ নামতো নহয়। প্ৰকৃত ন্যায় পাব, সমতা পাব, যিসকলে দোষী মানুহ প্ৰকৃত শাস্তি পাব, এইটো আমাৰ গেৰাণ্টি, এইটো গুড গভৰ্নেন্স তাকে কয়। এইটো নেৰেটিভ আমি এষ্টাব্লিছ কৰিব লাগিব। মানুহে সেইটোৱে বিচাৰিব। তেওঁলোকৰ নেৰেটিভৰ কাউণ্টাৰ নেৰেটিভটো মানুহে ডাইজেষ্ট কৰিব নে নকৰিব, তেওঁলোকৰ বেনিফিচিয়াৰীত আমি যদি কওঁ, এটা মই সৰু উদাহৰণ, এইটো একচেপ্টেবল হ'ব পাৰে নহয়, মই মোৰ ফালৰ পৰা কৈছোঁ যে ইউনিভাৰ্চেল বেচিক ইনকমৰ কথা যদি কওঁ, মই যদি কওঁ আমাৰ ডেকাৰ প্ৰজন্মটো আটাইতকৈ বেছি উৎপাদনশীল, গতিকে তেওঁলোকক উৎপাদনশীলতাৰ গোটেই যাত্ৰাটোত সহায় কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। শুই বহি ঘৰত মোবাইল পিটিকি তেওঁলোকে কোনো ধৰণৰ ভাত্তা নাপায়, তেওঁলোক এই গোটেই উৎপাদনশীল প্ৰক্ৰিয়াত জড়িত হ'ব লাগিব। ট্ৰেইনিং লৈ থকাৰ সময়ত তেওঁলোকে পইচাটো পাব, ট্ৰেইনিং শেষ হোৱাৰ লগে লগে লোন পাবৰ কামত
তেওঁলোক জড়িত হ'ব যিকোনো কাম হওক মৎস্য পালন হওক দুগ্ধ উৎপাদন হওক যিকোনো ধৰণৰ বা যিকোনো ধৰণৰ আমাৰ ইয়াত উৎপাদিত সামগ্ৰী তেওঁলোকৰ ভটিয়নি উদ্যোগ হ'ব পাৰে বেলেগ বেলেগ পৰ্যটন ক্ষেত্ৰ হ'ব পাৰে যিকোনো সেইখিনিক আমি তুলি ধৰিব লাগিব বিজেপিয়ে কৰা কামৰ যিখিনি প্ৰতিশ্ৰুতি দিলে কাম নকৰিলে নতুন আমি কি কৰিম কাৰণ এতিয়া ভোট বেংকৰ যিটো ৰাজনীতি হিন্দু মুছলমান বা উজনি নামনিৰ ভোট বেংকৰ ৰাজনীতি বা ডিভিজন বা পলাৰাইজেশ্যন সেইটো কথাক বাদ দি আমি তাৰ কাউণ্টাৰ কৰিবলৈ ইউনিটিটো এটা যে হ'ল আৰু আমি মানুহক কিবা দিব লাগিব ডেকা প্ৰজন্মক মানুহক দিব লাগিব তেওঁলোক ক'ব লাগিব যে তোমালোকৰ মানুহ 32 লাখ মানুহৰ তেওঁলোকে কৈ আছে যে 1 লাখ ধৰিলোঁ 1 লাখে পালে চাকৰি বাকী 31 লাখ কি হ'ল 31 লাখক আমি কি দিম আমি ৰাস্তাটো কি দিম আৰু যিসকলে কোনোবাই অৰুণোদয় পাইছে বা কোনোবাই উদ্যমিতা পাইছে নোপোৱাসকলক আমি কি দিম সেই কথাটো আমি আমাৰ যুৱ শক্তিক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন পলিচি আছে নেকি যেনেকৈ আমি মানে হেৰি অন্ধ্ৰপ্ৰদেশত যেনেকৈ কৰিলে জগনমোহনে সেইটোৱে তেওঁৰ মেইন বস্তু আছিলে ব্যক্তিগত খণ্ডৰ চৰকাৰী ৰাজ্য চৰকাৰী চাকৰিত তেওঁলোকে এখন বিল পাছ কৰিল মই আপুনি খুব ভাল প্ৰসংগ এটা উলিয়াইছে যাতে এইটো এই বস্তুটো আচলতে এই প্ৰসংগটো আমাৰ ৰাজ্যখন বা জাতিটোৰ কাৰণে বৰ দুৰ্ভাগ্যজনক এতিয়া কথাটো হ'ল যে আমি গোটেই জাতিটোৱে লাহে লাহে কৰ্মহীন জাতি এটালৈ যেন আমি পৰিণত হ'ম তেনেকুৱা লাগে এতিয়া 4 মাহৰ অৰুণোদয় আঁচনি পইচা একেলগে দিব লগত 3,000 টকা দিব মুঠ 8,000 টকা সেয়া ফেব্ৰুৱাৰী মাহত দিব আৰু মাৰ্চত নিৰ্বাচন হয় মই খুব দুখেৰে কওঁ সংবাদ মাধ্যমৰ এগৰাকী সাধাৰণ কৰ্মী হিচাপে কোনোবাই কিবা চৰকাৰী আঁচনি পাইছে তাত আমাৰ বেয়া পাবলগীয়া একো নাই হয় পাওক হয় বিজেপিৰ বৰ্তমানৰ যিসকল নেতাই দেশ চলাই আছে ৰাজ্য চলাই আছে তেখেতসকলৰ গুৰু বুলি তেখেতসকলে অকপতে স্বীকাৰ কৰে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছিল যে বিনামূলীয়াকৈ স্বাস্থ্য আৰু শিক্ষাৰ বাহিৰে একোৱেই দিব নালাগে মানুহক অকল দুটা বস্তুৱে দিব লাগে বিনামূলীয়াকৈ সেই স্বাস্থ্য শিক্ষা আৰু ন্যায় এতিয়া কথাটো হ'ল 10 ডিচেম্বৰ আমি শ্বহীদ দিৱস জানো মই আপোনাক সৰু এটা উদাহৰণ দিছোঁ ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে শ্বহীদ দিৱসৰ দিনা অসমৰ প্ৰতিখন সমজিলাত শ্বহীদ আপোনাৰ পূজন হ'ব মানুহ ওলাই আহিছে শ হাজাৰ মানুহ ওলাই আহিছে চৰকাৰে গাড়ী দিছে মানুহ ওলাই আহিছে কিয় ওলাই আহিছে নাজানো কিন্তু মানুহ ওলাই আহিছে কোনোবাই কৈছে মন্ত্ৰী আহিব কোনোবাই কৈছে মুখ্যমন্ত্ৰী আহিব অৰ্থাৎ চৰকাৰী আঁচনি পোৱা বিশেষকৈ মহিলা সমাজক চৰকাৰখনে এনেদৰে পকাই লৈছে তাত আৰু বেলেগ কোনোবা শক্তি সোমাব পৰাৰ অৱকাশ সম্ভৱতঃ নাই এতিয়াও এই যিহেতু মহিলাসকলকে আপুনি মুখ্যমন্ত্ৰীৰ ভাষণবিলাক চাব এতিয়া ৰাজনৈতিকভাৱে কেৱল মহিলা অৰ্থাৎ মহিলাসকলকেই তেখেতসকলে টাৰ্গেট কৰিছে কিন্তু লাহে আমি পইচা 1250 টকা ল'ম চৰকাৰী মিটিঙলৈ যাম আমি কিবা এটা আঁচনি ল'ম চৰকাৰী মিটিঙলৈ যাম এই যিটো প্ৰক্ৰিয়াৰ মাজত আমাৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো সোমাই গৈছে তাত কিবা আঞ্চলিকতাবাদ তাত কিবা জাতীয়তাবাদ তাত কিবা স্বাভিমান তাত কিবা আদৰ্শ একোৱেই নাই এইটোৰ পৰা আমি কেনেকৈ মুক্তি পাম কি ভাবে আপুনি নাই সেই কথাটো আপুনি ঠিকেই কৈছে অতি উদ্বেগজনক আৰু ভয় লগা আপুনি ঠিকেই কৈছে যে এখন চৰকাৰ জনকল্যাণকামী চৰকাৰ এখনে নিশ্চিতভাৱে কিছু আঁচনি চৰকাৰক সুধিলে ক'ব আমাক ভাল পাইছে কাৰণে আহিছে হয় ডেমক্ৰেচি হয় তাত উপায়ো নাই মোক কোনো প্ৰশ্ন কৰাৰ হয় মানে তাৰ কাৰণে কিছু আঁচনি জনকল্যাণকামী আঁচনি থাকিবই লাগিব এইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ বা সেইটো দিবই লাগিব মই যেনেকৈ ইউনিভাৰ্চেল বেচিক ইনকমৰ কথা কৈছোঁ কিন্তু মূল ক'ৰ কথাটো যিটো মূল কথা আমি পইচা ক'ৰ পৰা দিছোঁ 2,16,000 কোটি টকা মাৰ্চ মাহত কেগে কৈছে তোমালোকৰ ঋণৰ বোজা হ'ব ধাৰ তোমালোকৰ হ'বলৈ গৈ আছে 2026 চনৰ মাৰ্চত 2,16,000 কোটি টকা ভাবি চাওকচোন আমি উৎপাদন কি কৰোঁ আৰু এই গোটেই কথাটো যদি আৰু জন্ম হোৱা শিশুৱে 45 নে 48,000 টকাৰ ধাৰ লৈ পেলাই বোজা লৈ পৃথিৱীত প্ৰথমটো কান্দোন তেওঁলোকে প্ৰথমটো চিঞৰ দিয়ে তো এই অৱস্থাত আমি এই ধৰণে যদি গৈ থাকে শ্ৰীলংকাৰ যিটো পৰিৱেশ এটা দিনত মানে যিটো অৰ্থনৈতিক বিপৰ্যস্ত এটা পৰিৱেশ এটা মেল্ট ডাউন হৈ যায় ইকনমিক মেল্ট ডাউন এটা হৈ যায় সেইটো পৰিৱেশ এটা দিনত হৈ যাব একেবাৰে কাৰণ সদায় ঋণ লৈ থাকিব এটা সময়ত দিব নোৱাৰা হৈ যাব কৰৰ বোজা বাঢ়ি গৈ থাকিব তাৰ লগে লগে আমি কোনো ধৰণৰ উৎপাদনশীল কামত ব্যৱহাৰ নাই কৰা দেশৰ প্ৰধানমন্ত্ৰীও শংকা প্ৰকাশ কৰিছে যে আমি যিবোৰ পইচা দিছোঁ এইবোৰ উৎপাদনশীল নোহোৱা কামত ব্যৱহাৰ কৰি থাকিলে এটা দিনত এখন ৰাজ্য
এখন সমাজৰ উন্নয়ন সাংঘাতিকভাৱে স্থবিৰ হৈ যাব কৰৰ বুজাই মানুহক একদম ভয়াৱহভাৱে হৰাক্ৰান্ত কৰিব অথচ এইবোৰ দিয়ক বেনিফিচিয়াৰী দিয়ক হিতাধিকাৰী দিয়ক কিন্তু লগে লগে মানুহক ধনী হ'বলৈ খেতি কৰিবলৈও মানুহক বাটটো মুকলি কৰি দিব লাগিব খেতি মানে নহয় খেতি কৰি যাতে বিক্ৰী কৰিব পাৰে আমি আছিলে এই কথাখিনিকে লৈ পেলাই প্ৰতি বছৰে আমি শাসক পক্ষৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাত দেখা পাই আছোঁ হয় ধৰক 14 চনৰ নিৰ্বাচনত কৰিম যে 60 বছৰ কংগ্ৰেছক দিলে 60 মাহ আমাক দিয়ক বুলি মোক প্ৰধানমন্ত্ৰীয়ে কৈছিল তেতিয়া প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী তালি টোপোলা বান্ধিব লাগিব তাৰপিছত 16 চন জাতি মাটি ভেটি 19 চন আহিল মানে গোটেই পৰিৱেশটো অকল এই কেইটামান ইছ্যুতে চলি আছে তেতিয়া 2026ত 21ত আছিলে আপোনাৰ মোগলৰ বিৰুদ্ধে শেষ যুদ্ধ এতিয়া হ'ল সভ্যতা ৰক্ষাৰ শেষ যুদ্ধ চিনাকি মানে নহ'লে আজমল মুখ্যমন্ত্ৰী হ'ব আজমল নাইকিয়া হোৱাৰ পিছত সভ্যতাৰ যুঁজ চিনাকি মুঠতে কথাবিলাক মানে গোটেই বস্তুবিলাক কিছু বিষয়টো একে নতুন নতুন ব্ৰেণ্ডিং হৈ আছে এই বস্তুবিলাক আপোনালোকে নিয়াৰ প্ৰতিহত কৰাৰ ষ্ট্ৰেটেজিটো কি মই সেইটো জানিব বিচাৰিছোঁ মানে ষ্ট্ৰেটেজিটো আপোনাক একে আখৰে মই হয়তো ক'ব নোৱাৰিম কিন্তু সেইখিনিৰে কাউণ্টাৰ কৰিব লাগিব তেতিয়াহে মানুহক আশ্বস্ত হ'ব পৰাকৈ যে এইটো আপোনালোকক ঠগি আছে যদি বিদেশী যদি তেওঁলোকে তালি টোপোলা বান্ধিব লাগিব বুলি কৈছিলে কিন্তু 53 বছৰৰ বিদেশী বোজা কেনেকৈ দিলে কাখন আনি 2024 চনৰ 31 ডিচেম্বৰলৈকে বিদেশীৰ বোজা দিছে ধৰ্ম যি নহওক লাগে হিন্দু মুছলমান যিয়ে নহওক লাগিলে বিদেশীটো অসম চুক্তিয়ে দিয়া বিদেশীৰ সময়সীমাৰ পিছৰ 53 বছৰৰ মানুহ আমাক দি দিয়া গৈছে একেবাৰে আশাবাদী নহয় বিৰোধীৰ ঐক্য মঞ্চক লৈ সেইকাৰণে সুধিছোঁ যে আপুনি কিমান আশাবাদী মই আশাবাদী মই সদায় আশালৈ অহাৰ কাৰণেই আপুনি কোৱা নিচিনা কণ্টকপূৰ্ণ অনিশ্চয়তাৰ বাটেৰে আগবাঢ়িছোঁ মই জানিব বিচাৰিছোঁ কিয় হৈ উঠা নাই বস্তুটো কাৰ ড্ৰবেক্সটো কাৰ নহয় বিভিন্ন ধৰণৰ কথা বতৰা কাৰণ মাজত কংগ্ৰেছ দলৰ সভাপতিও সলনি হ'ল এইটো এটা কথা আছে গতিকে মই ভাবোঁ যে এইটো এনেধৰণে আগবাঢ়িছিল এজনে বেলেগ ধৰণে আগবঢ়াইছিলে তাৰপিছত আৰু এজন আহিলে তেওঁ আকৌ এটা নিজৰ এটা লাইনত গোটেই কথা বতৰাবোৰ আগবাঢ়িলে গতিকে অকণমান সময় লাগিছে আৰু কিছুমান কথা বতৰা কাৰণ শাসকীয় পক্ষত থাকিলে সহজ এলায়েন্সৰ কথাটো চৰকাৰ আছে মন্ত্ৰী আছে তেওঁলোকৰ টকা পইচা আছে তেওঁলোকে কথা বতৰা পাতি মিলাই আছে বিৰোধীৰ অকণমান টাফ হ'বই কিন্তু মই ভাবোঁ মই নিজে বহুত মানে আশাবাদী মই যোগাত্মক বহুত এই বিষয়টোক লৈ হ'ব আৰু যিদিনা মানে একদম গোটেই কথাটো এক্সিকিউশ্যন পৰ্যায়লৈ গুচি যাব সেইদিনাখনেই চৰকাৰ মুখ্যমন্ত্ৰীৰ ভৰিৰ তলৰ মাটি এনেকৈ হিলি যাব কঁপি যাব ঐক্যবদ্ধ বিৰোধীয়ে প্ৰথম খোজটো দিয়াৰ দিনাখনেই মানে হিতাহিত জ্ঞান হেৰুৱাই তেওঁ ইমবেলেঞ্চ হৈ গৈছিলেতো মাজে সি ইমবেলেঞ্চ হোৱাটো আকৌ আহি যাব বাৰু দেখা যাওক দেখিলে লিখিম বুলি আমাৰ অসমীয়া কথা